এতিয়া বাজিলে নিশা 9:44 আৰু আমাৰ ট্ৰেইন আছে এতিয়া ৰঙিয়া জংচনৰ পৰা একদম চিলাপথাৰলৈকে আৰু ৰাতিপুৱা পামগৈ ৰঙিয়াৰ পৰা চিলাপথাৰ এয়া হ'ল ৰঙিয়া জংচন ফাইনেলি আহি পালো চিলাপথাৰ এতিয়া আহি পালো চিলাপথাৰৰ পৰা যাব লাগিব হাবুং আহোম স্বৰ্গদেউসকলৰ দ্বিতীয় ৰাজধানী আৰু তালৈকে যাবলৈ হ'লে যাব লাগিব আমি বাছত এতিয়া আমি গৈ আছো চিলাপথাৰৰ পৰা হাবুং মানে চিলাপথাৰৰ পৰা যাম জিয়াধল আৰু জিয়াধলৰ পৰা যাম হাবুং মই আছো এতিয়া ধেমাজি ডিষ্ট্ৰিক্ট আৰু ধেমাজি ডিষ্ট্ৰিক্টৰ জিয়াধল আৰু জিয়াধলৰ পৰা গৈ আছো হাবুং আৰু হাবুঙলৈকে আৰু প্ৰায় 12 কিলোমিটাৰ আছে জিয়াধলৰ পৰা গৈ আছো আমি জিয়াধল চাৰিআলিৰ পৰা হাবুং এতিয়া গৈ আছো আমি হাবুং দাদাৰ লগত গৈ আছো দাদা ধুনীয়াকৈ আমাক লিফ্ট দি দিলে দাদা আপোনাৰ নামটো সুশীল চমুৱা চাওক বৰষুণৰ মাজে মাজে এতিয়া ফাইনেলি আহি পালো হাবুং আৰু দাদাই বহুতখিনি লিফ্ট দি দিলে প্ৰায় 90% আমাক লিফ্ট দি দিলে এইটোৱে হ'ল মোৰ পিছফালে হাবুং চাওক আহোমসকলৰ দ্বিতীয় ৰাজধানী এইখনেই হ'ল হাবুং পাই গলো দুজনী খুব ধুনীয়া ছোৱালী ইহঁতৰ পৰা এই অঞ্চলটোৰ বিষয়ে কিছু নজনা কথা জানিলো থেংক ইউ ছ' মাছ হাবুং আহি পাওঁতে লাগিল সন্ধিয়া আৰু থাকিব লাগিব হাবুঙৰ ওচৰতে গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছো মই হাবুং ধেমাজিৰ পৰা আৰু চাওক ইফালে এইটো ৰুমতে থাকিলোঁ ৰাতি আমি তাৰপিছত আৰু ধুনীয়াকৈ এতিয়া অলপ পিছতে গা পা ধুই হাবুং যাওঁ হাবুং দৰ্শন হ'ম ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আপোনালোকৰ চাই বহুত বেছি ভাল লাগিব ৰাতিপুৱাৰ খানা খাবলৈ ওলাইছোঁ আৰু এতিয়া ভাত দালি এইখিনি খাই লওঁ খাই মন্দিৰত যাম এতিয়া আছোঁ মই আহোম স্বৰ্গদেউৰ দ্বিতীয় ৰাজধানী হাবুঙত আছোঁ যোৱাকালি আবেলি আহি পালোঁ আহি মন্দিৰ পৰিচালনা কমিটিয়ে ধুনীয়াকৈ থকা ব্যৱস্থা কৰিছে থাকিলোঁ আৰু এতিয়া যাম হাবুঙৰ ভিতৰলৈকে ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাম আৰু হাবুঙত কি আছে কি নাই কিহৰ কাৰণে বিখ্যাত সেই গোটেইখিনি আপোনালোকক জনাম আপোনালোকে চাব ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে চাব ভিডিঅ'টো এতিয়া আছোঁ মই হাবুঙত মানুহ যথেষ্ট হৈছে ৰাতিপুৱাৰ পৰা দেখি আছোঁ এখনৰ পিছত এখন গাড়ী আহি আছে এয়া চাওক হাবুং ওৱান অফ দ্য মষ্ট বিউটিফুল প্লেচ অফ আছাম সেইটোৱে হ'ল হাবুং আহোমসকলৰ দ্বিতীয় ৰাজধানী আপোনালোকে যদি অহা নাই এবাৰ হাবুং আহক আপোনালোকৰ আহি মানে বেলেগ এটা এক্সট্ৰিম লেভেলত ভাল লাগে ভিতৰত মানে বেলেগ এটা চিষ্টেম দেখিলোঁ মানে যিবিলাকে মানুহে মনত ভাবি যায় কিবা এটা হ'ব কিবা এটা মানে যিবিলাকে সপোন মনত কিবা এটা ভাবে সেইটো হোৱাৰ পিছত ইয়াতে ধুনীয়াকৈ ছাগলী লৈ আহে মুৰ্গী লৈ আহে গাহৰি লৈ আহে লগতে সাজ দিয়ে এইবিলাক মানুহে হাতে হাতে লৈ আহিছে একোটা কুকুৰা আৰু এই কুকুৰাবোৰ আনিছে এই মন্দিৰত দিবলৈ আৰু এই মন্দিৰত দিয়ে যেতিয়া মনৰ আশাটো সম্পূৰ্ণ হয় তেতিয়া মন্দিৰত দিয়ে আৰু তিৰোতাগৰাকীয়ে কুকুৰাটো ভিতৰতে মাৰি দি বাহিৰত মানে তেওঁলোকে ভাত খাই যায় আৰু মানুহ যথেষ্ট আহিছে এইটো হুলুং এইটো হফি এইটো হ'ল হুলুং আৰু এইটো হুলুং কয় মন্দিৰ এইটো নামঘৰ হয় এইটো মানে হফি বুলি কয় ন বস্তুটো কি কয় এইটো আমাৰ মানে ড্ৰেগন হয় এটা আমাৰ শক্তিৰ প্ৰতীক হয় আহোমসকলে আমাৰ প্ৰতীক হিচাপে লৈছিলে এইটো প্ৰতীক হিচাপে লৈছিলে ড্ৰেগন হয় এইটো আজি ফাৰ্ষ্ট টাইম গম পালোঁ মানে হয় টাইচিংমুং বুলি কয় টাইচিংমুং হয় টাই ভাষাত হয় কিন্তু অসমীয়াত আমাৰ হ'ল দেহ লগা কুকুৰা হয় মানে এই যে এইটোৰ সন্মুখত ৰাখিছে কাৰণটো কি মানে এইটো মানে আমাৰ ৰজাৰ যেতিয়া আহিছিল হয় যেতিয়া ৰজাই মানে এইকেইটা বস্তুৰ বৰ ধুনীয়াকৈ তেওঁ এই কুকুৰাটোৱে তেওঁ মল চাই যিকোনো যেতিয়া মানে ক'ৰবাত যুদ্ধ বিগ্ৰহ সময়ত হয় ভাল হ'ব নে নহ'ব যুদ্ধ কেনেকুৱা হ'ব সেই নিৰীক্ষণ কৰিবলৈ ইয়াক কুকুৰাটোৱে এই ঠেঙৰ মানে যোনটো আমাৰ ভৰি সেই নখেৰে মল চাই সেই যুদ্ধ ভাল হ'ব নে বেয়া হ'ব গম পাইছিলে ভিতৰত মানে ছাগলী কুকুৰা মনৰ কামনা পূৰ্ণ হৈছে হয় সেইটো কাৰণে কিছুমানে কুকুৰা কৰে কিছুমানে ছাগলী আগ কৰে কিছুমানে গাহৰি আগ কৰে পিকনিক প্লেচ নহয় এইটো হয় ইয়াত মানে যিসকল মানে লোকে মনৰ কামনা পূৰ্ণ হৈ সহায় ভাগ দিবলৈ আহে সেই সহায় ভাগত মানে কিছুমানে কুকুৰা দিম বুলি কয় কিছুমানে ছাগলী দিম বুলি কয় সেই বস্তুটো মানে তেওঁলোকে ইয়াত দেওৰ ওচৰত জনাই মেলি কুকুৰাবিলাক ইয়াতে থাম কৰি মাৰি লৈ গুচি যায় ছাগলীবিলাক ইয়াৰ পৰা বাহিৰত নি মানে মাৰি খাই মেলি তেওঁলোকে গুচি যায় ইয়াত কোনো পিকনিক প্লেচ নহয় আহোমসকলে কি ভাষা ব্যৱহাৰ কৰিছিলে টাই ভাষা ব্যৱহাৰ কৰিছিলে নহয় মানে কিমান মান চনত ইয়াতে স্বৰ্গদেউ চুকাফাই স্থাপন কৰিছিলে 1228 আহিছিলে বুলি কয় 1228 মানে এইটো দ্বিতীয় ৰাজধানী প্ৰথমটো আছিলে চৰাইদেউ এই ঠাইখিনিৰ নামখিনি ওচৰৰ ঠাইখিনিৰ নাম এইখিনি হাবুঙে কয় নেকি
এই ওচৰখিনি মানে হাবুং বুলি এতিয়া বৰ্তমান জনাজাত ইয়াত বৰাজোহা আছে সৰুৱাজোহা আছে বুঢ়া ভকত আছে এনেকৈ আছে পুৱা শইকীয়া আছে গুটিকুৰুৰ পৰা আছে ইত্যাদি নৰোৱা থান বৰদলৈৰ পৰা সেনেকৈ গৈ গোটেই এতিয়া প্ৰায়খিনি মানুহ আহোমে নেকি প্ৰায় আহোম অলপ কেইখনমান মিচিং জনগোষ্ঠীৰ লোক আছে অলপ আগত আৰু ইয়াতে আৰু এটা বস্তু দেখিলো যে মুৰ কুকুৰাৰ লগত যে এটা সাজ লৈ সেইটো লৈ আহিব লাগে নেকি টাই ভাষাত আমাৰ লুকলাও বুলি কওঁ লুকলাও সাজটো যোনটো তেওঁলোকে মানে আমাৰ কুকুৰাটো দিবলৈ আহোঁতে সেই সাজটো লুকলাওটো লাগেই মানে সেইটো মানে যেনে কুকুৰাটো অনা মানুহে সেই সাজটো ব্যৱহাৰ কৰিবই লাগিব মেইন পূজা আমাৰ সেইটোৱে লুকলাও আৰু মুৰ্গী ইয়াতে কোনটো উৎসৱ দাদা বেছি ডাঙৰকৈ পালন কৰা হয় আমাৰ 7 দিনীয়া একদম আয়োজন হয় বহুত ডাঙৰ হয় ইয়াত মানে সকলো ধৰণৰ বস্তু বজাৰ চজাৰ চব বহে মেলা লাগে মানে বহুত মানুহ সমাগম হয় মেডামভিটোৱে আমি আটাইতকৈ ডাঙৰকৈ নমস্কাৰ মোৰ নাম শ্ৰীমতী প্ৰজ্বলিতা দত্ত এয়া হ'ল হাবুং মন্দিৰৰ ভিতৰৰ পৰিৱেশ এইটো কি কয় সাজ নেকি লুকলাও হাবুঙৰ ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ আপোনালোকে হয়তো ফাৰ্ষ্ট টাইম দেখিছে এনেকৈ গোটেইখিনি মই এটো যে দেখুৱাই দিছোঁ এইখনক কয় কেঁচা শৰাই হাবুঙৰ যোনজন মুং আছে মানে পুৰোহিতজনে প্ৰাৰ্থনা কৰিছে শুনকচোন কিমান ধুনীয়া Mungdan sam samung sekaha hamung thi hamung nangra hamung mulanga anglai ko hamung likha likhi tu ma ji ma tikai kne teng dang no ra khwabo hamung le ya ma man kha hom kha mak mo bok ko yam to ke ka yong man namman mak to ko pa he se da pura da lam se ra da na bai mo sa ko sauru sa ka wa tan ro la ham ma ra sa sa ka ko ro ma ha ha ka ma ha ko ro so chi mo se na chan se सबसे सकला सारी खेती खेतियाला की सिम की जाए की हक बोले ने पुठा पसा में सावा था था पा पुनु तुमोनी अनाइराम दाम तियान मोसे तुम साम तियान मोसे एखाने हेइ हि हि साइ कोन साइ হাবুঙত যিসকল লোকে গাহৰি কুকুৰা ছাগলী হাঁহ আগবঢ়ায় তাৰে লগত তেওঁলোকে এই লুকলাও আনিব লাগে মানে সাজৰ আধা এই মন্দিৰত ৰাখে আৰু আধা তেওঁলোকে ঘৰত দি পঠিয়ায় হাবুঙত মই আৰু এটা আচৰিত বস্তু দেখিলোঁ সেইটো হ'ল যিসকল লোকে ইয়াতে কুকুৰা লৈ আহে হাঁহ লৈ আহে তেওঁলোকে মাৰিব লাগিব ইয়াতে এটা লাঠিডালে মাৰে তাৰপিছত বাহিৰত লৈ যায় তেওঁলোকে খানা খায় এই যোনটো কুকুৰা বা হাঁহেৰে আৰু চাওক এইসকল লোকে কুকুৰাক ধুনীয়াকৈ বুট দিছে কিবা কিবি খোৱা বস্তু দিছে আৰু এইটোৱে হ'ল লুকলাও বা সাজ তাৰ ভাষাত লুকলাও আমাৰ এইটো ভাষাত সাজ আৰু ধুনীয়াকৈ এটুকমান খাম খালো এটুকমান বম মানে বেলেগ আৰু টেষ্ট আপোনালোকে দেখি গমে পাইছে কেনেকুৱা টেষ্ট হ'ব মই আগতে খাই পোৱা নাই জাষ্ট এটুপ খালোঁ যিবিলাক পূৰা জংঘল দেখিছে এই জংঘলবিলাকত মানে 1 জানুৱাৰী হয় বা 31 ডিচেম্বৰ হয় তেতিয়া মানে সকলোৱে আহে ইয়াতে পিকনিক খোৱাকৈ আৰু চাফা কৰি ৰাখে গোটেই অঞ্চলবোৰ প্ৰায় 285 বিঘা আছে ইয়াতে হাবুঙত আৰু হাবুঙৰ মানে চৌপাশে ইমান ডাঙৰ এটা কৰিডৰ আছে এই কৰিডৰটোত আপোনালোকে আহি চেলফি উঠিব পাৰে পিছপিনৰ পৰা উঠিব পাৰে ধুনীয়া আৰু মানে ক'ৰ পৰা আহিছে আমি জনগণা পাইছো আৰু তুমি ক'ৰ পৰা আহিছা গুৱাহাটী পা আপোনালোকে হাবুং অতি কম খৰচতে আহিব পাৰে ৰঙিয়াৰ পৰা আহিবলৈকে ধেমাজিলৈকে লাচিত এক্সপ্ৰেছত আৰু এটা আচৰিত বস্তু দেখিলোঁ যেতিয়া কুকুৰা বা হাঁহ মাৰিব লাগে এই গছডাল মুধৈ গছৰ টুকুৰাৰহে মাৰিব পাৰে বেলেগ গছেৰে নোৱাৰে তেওঁলোকে মনত ভাবি গৈছিলে কৰাৰ পিছত এইটো বৰাই দিব আৰু আগতে আৰু কুকুৰাও আনিছে নেকি আৰু চাওক এক কুকুৰাও আনিছে বৰাই দিবলৈ আৰু এয়া ছাগলী এইফালে চাওক এয়া বাবে কুকুৰা লৈ আহিছে চাকি দিয়া মানুহ যথেষ্ট চাওক ইয়াতে আৰু চাকি দিয়াৰ কাৰণে এক্সট্ৰাকৈ বনাই দিছে এটা ঘৰ সেইটো চাকি দিয়া ঘৰ কোনটো দিনত মানে যথেষ্ট বেছি মানুহ হয় এবাৰ দিনতে হাইষ্ট মানুহ হয় ধেমাজিৰ পৰা আছে অ'কে আৰু আহিলে ইফালৰ পৰা চিধা ইয়াতে প্ৰথম ভৰি ধোৱাৰ ব্যৱস্থা পাব তাৰপিছত সেইটো ঘৰত চাকি দিব লাগিব এইটো হ'ল নামঘৰ আৰু আগত আছে মন্দিৰটো আৰু এয়া আনিছে হাঁহ বৰাই দিবৰ কাৰণে চাওক এইটো হ'ল গেটটো হাবুঙৰ আৰু এই চাৰিওফালৰ পৰা নেচাৰেলি খুব ধুনীয়া বিউটিফুল আপোনালোকে যদি বিউটিফুল হাবুং আহিব বিচাৰিছে তেতিয়াহ'লে ধেমাজি টাউনৰ পৰা আহিবলৈ 24 কিলোমিটাৰ গোগামুখ টাউনৰ পৰা আহিবলৈ 27 কিলোমিটাৰ আহোম ছোৱালী দুগৰাকী মই লগ পালোঁ ড্ৰেছটো ইমান ইউনিক লাগিছে আৰু তোমাৰ অংকিতা চাউলুং চুকাফা খ্ৰীষ্টাব্দ 1228 1268 1228ত অহা বুলি বিশ্বাস কৰে স্বৰ্গদেউ চুকাফা ইয়ালৈকে বিখ্যাত আৰু ধুনীয়া এই হাবুংখন আছে ধেমাজি ডিষ্ট্ৰিক্টৰ 2 নং বুঢ়াভকত গাঁৱত আৰু এইফালে চাহ বাগান খানা খোৱা মানে এটা ইউনিক এটা পৰিৱেশ
আৰু এইবিলাকত খাব পাৰিব খানা গোটেই প্লেচবিলাক ঘৰবিলাক বনাই দিছে খানা খোৱাৰ কাৰণে আৰু চাওক এয়া মন্দিৰৰ মাটি এইবিলাক ঘৰৰ ভিতৰত ধুনীয়া খানা বনাব পাৰি খানা খাব পাৰি আৰু ইয়াতেও কৰি আছে খানাৰ যোগাৰ ইয়াতে হ'ব খানাৰ সুবিধা আছে যথেষ্টখিনি গোটেইখিনি সুবিধা আছে বুলি ক'ব পাৰি আপুনি যদি হাবুঙৰ বিষয়ে জানিব বিচাৰে এই ভিডিঅ'টো একেবাৰে মিছ নকৰিব বহুতো নজনা কথা গোটেইখিনি A to Z ভিতৰত কেনেকৈ কি কৰে কি নকৰে অকল হাবুঙক দেখুওৱা নাই হাবুঙৰ ঠাইখিনি দেখুওৱা নাই গোটেইখিনি দেখুৱাইছোঁ এই ভিডিঅ'টো চালে আপোনালোকে হাবুঙৰ বিষয়ে যদি জানিব বিচাৰিছে আহোমসকলক যদি আপোনালোকে ভাল পায় সকলোৱে আহোমসকলক মানে আহোমসকলে আমাৰ মেইন জাতিৰ গুৰি ধৰোঁতা হয় না মানে সাতৰাজ মাৰি এক কৰা জাতি আছিলে সাতৰাজ মাৰি এক কৰা জাতি হ'ল আহোমসকল আগতে হাজাৰ হাজাৰ শৰাই আছে আৰু কিমান কি বস্তু আছে আমি গোটেইখিনি দেখা দিছোঁ হাবুঙৰ এইটো ফাৰ্ষ্ট ভিডিঅ' আপোনালোকক কৈছোঁ কোনো এতিয়ালৈকে ইমান দেখুওৱা নাই হাবুঙৰ গোটেই দেখুৱাই দিছোঁ শৰাই চাওক হাজাৰ হাজাৰ শৰাই বাতিতে লোক লোৱা খাবৰ কাৰণে চাওক মানে আপোনালোকে যদি কুকুৰাবিলাক যে এটা পোহে সেইবিলাক বিক্ৰী নকৰে নেকি আমাৰ কুকুৰা বিক্ৰী কৰা নাই এইবিলাক মানে আমাৰ কণী ইয়াত কুকুৰা এই বৰ্তমান ইয়াত খুব ছমাহ মানৰ আগত আমাৰ ইয়াত ইমানে কুকুৰা হৈ গৈছিল দৰ্শনাৰ্থীসকলে কিছুমানে সন্ধিয়া টাইমত আহে মনুসকলক সেই টাইমত যায়গৈ যোৱা সেৱা তেওঁলোকে মানে দূৰ দূৰণি পৰা আহেতো দুই এটা কুকুৰা মেলি থৈ যায় মেলি যোৱাৰ পিছত এনেকৈ মেলোঁতে হাজাৰ হাজাৰ কুকুৰা হৈ গৈছে এনেকুৱা ধৰণৰ এটা বেমাৰ আহিলে বেমাৰটো হোৱাৰ কাৰণে আমি ভালেই পালোঁ কাৰণ বহুত ৰাইজৰ অশান্তিও হৈছিলে কুকুৰাখিনিৰ পৰা সেই বেমাৰটো কোনো কুকুৰাবিলাক খুব 2-3 মাহৰ পিছত শেষ হৈ গুচি গ'ল মৰি যোৱাৰ পিছত আমাৰ কমিটিয়ে সিদ্ধান্ত এটা কৰিলে সকলো কমিটি বিষয়ভাৱে আহি আলোচনা কৰিলে যে কুকুৰাবিলাকটো দিলে এৰি থৈ গ'লে নহ'ব সেইটো কাৰণে যোনসকলেই কুকুৰা নামত তেওঁলোকে আহি হাবুঙৰ দেওশালত মাৰিবই লাগিব মাৰি খাই মেলি তেওঁলোকে যাব পাৰে বৰ্তমান এইটো ধৰ্ম আলোচনা ঘৰ হৈ আছে দেখিছে নহয় গোটেই ঘৰটো খুব ধুনীয়াকৈ ডিচিপ্লিনকৈ ৰাখিছে আৰু ধুনীয়াকৈ এটা পূৰা চোফাৰ লাইন আহিলোঁ আমি হাবুং আহি বহুত বেছি ভাল লাগিলে হাবুঙৰ কিছু নজনা কিছু ইতিহাস জানিলোঁ নজনা কিছু বুৰঞ্জী জানিলোঁ গোটেইখিনি মানুহ লগ পাই বহুত বেছি ভাল লাগিল আনচন্দ্ৰ ফুকন আৰু দাদা আপোনাৰ নামটো মোৰ নাম ধীৰেণ গগৈ আৰু দাদা কহঁতকো লগ পালোঁ আৰু মন্দিৰ পৰিচালনা সমিতিৰ গোটেইখিনি বিষয়বিলাকে লগ পাই বহুত বেছি ভাল আন্টিৰ পৰা ধুনীয়াকৈ ল'ব পাৰিব গোটেই ধূপ চাকি ফুল গোটেইখিনি পাই যাব 6টাতে যদিও আপোনালোকে আহে আন্টিৰ দোকানৰ পৰা গোটেইখিনি ল'ব পাৰিব বস্তু এইটো ভিডিঅ'খিনিতে সামৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম লাভ ইউ অলৱেজ